এইখন উদ্যানত কোনোবা মায়ে যদি শিশুক লগত লৈ এই উদ্যানলৈ আহে আমি কোনেও 1 টকাও ফিজ লব নালাগে। প্ৰথম কথা মোৰ কথাখিনি মনত ৰাখিব, কোনোবা মাকে যদি সন্তানক লগত লৈ আহে এই উদ্যানখন দেখুৱাবলৈ আহে কোনেও ইয়াত 1 টকা নলব, কাৰণ আমি কোনেও টকাৰ কাৰণে এই পাৰ্ক বনোৱা নাই, আমি এই পাৰ্ক গুৱাহাটীবাসী ৰাইজৰ কাৰণে বনাইছো। দ্বিতীয়তে ৰাতিপুৱা সময়ত যেতিয়া আমাৰ সিনিয়ৰ সিটিজেন সকল ইয়াত খোজ কাঢ়িব আহিব, ৰাতিপুৱা 9 বজালৈকে মৰ্নিং ৱাক কৰিব আহা কাৰোৰ পৰা কোনেও 1 টকা লব নোৱাৰিব। এই দুটা কথা মনত ৰাখিব। ৰাতিপুৱা 9 বজালৈকে এইটো উজান বজাৰৰ ৰাইজৰ সম্পত্তি, গতিকে এইটো উজান বজাৰৰ ৰাইজৰ সম্পত্তি। সেইকাৰণে ৰাতিপুৱা 9টা বজালৈকে মৰ্নিং ৱাক কৰিলে ইয়াত কোনেও 1 টকাও লব নোৱাৰিব। আৰু মাকে যদি 12 বছৰৰ শিশুক লগত লৈ এই উদ্যানখন দেখুৱাবৰ বাবে আহে কোনেও 1 টকা ইয়াৰ পৰা লব নোৱাৰিব। এই দুইটা পৰামৰ্শ দিছো।